ওয়েলকাম ব্যাক টু এজি ক্লাস বা বিনয় সতনামী যিসকলৰ ডিগ্ৰী 55% বা তাতকৈ যদি পাৰ্চেন্টেজ যদি বেছি আছে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ভাল সুযোগৰ বিষয়ে আজি মই এখন ভিডিঅ'ত মই জনাব বিচাৰিছো নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটিয়ে বৰ্তমান 51টা পোষ্টৰ ভেকেন্সি খুলিছে আৰু সেকশন অফিচাৰ ডেপুটি সেকশন অফিচাৰ বা এসিস্ট্যান্টৰ কাৰণে খুলিছে গতিকে এই পোষ্টত কেনেকুৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব কেনেকুৱা বয় কিমান লাগিব তেনেকুৱা গোটেইখিনি বস্তু মোৰ এখন ভিডিঅ দেখুৱা হ'ব যদি আপুনি তেনেকুৱা এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহ'লে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নোহোৱাকৈ শেষলৈকে চাব আৰু লগালগ যোনটো লিংক দিয়া থাকিব সেই লিংকত বঢ়িয়াকৈ গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দুই নম্বৰ কথা যিসকলে ধৰক মানে আপোনাৰ ওচৰত যদি তেনেকুৱা যদি এলিজিবল যদি কোনোবা ষ্টুডেন্ট আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই এটা কথা ক'ব বিচাৰিম যে ভিডিঅ'টো যোনটো ইউটিউবৰ ভিডিঅ'ৰ যোনটো খাগৰ আছে তাত অলপ সময় পিছতে বিলিং হৈ যাব নাইকিয়া হৈ যাব গতিকে তাৰ আগতে ভিডিঅ'টো সেভ কৰি ল'ব আৰু পাৰিলে যদি প্ৰথমবাৰ কাৰণে যদি চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি আহো ইয়াত তিনটা আপোনাৰ পোষ্টৰ কাৰণে আপোনাৰ ভেকেন্সি খুলিছে প্ৰথমটো হৈছে আপোনাৰ সেকশন অফিচাৰ টোটাল পোষ্ট আছে 12টা তাৰপিছত ডেপুটি সেকশন অফিচাৰ কাৰণে পোষ্ট আছে 14টা এসিস্ট্যান্টৰ কাৰণে পোষ্ট আছে 25টা আৰু ইয়াৰ ব্ৰেকআপটো এনেকুৱা দেখুৱা হৈছে জানি যাবৰ কাৰণে কিমান এসসি এসটি ওবিসি এনসিলৰ কাৰণে কিমান গুটি ইয়াত দেখুৱা হৈছে তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব এইটো লিংকত গৈ পেলাই এই লিংকটো মই আপোনাৰ ভিডিঅ'টো দি দিম আপুনি তাতে ক্লিক কৰিলে লগালগ এপ্লাই কৰিব পাৰিব তাৰপিছত যোনটো আপোনাৰ এপ্লিকেশন প্ৰসেসটো আৰম্ভ হৈছে যোৱা 23 তাৰিখৰ পৰা আৰু চলিব 23 মাৰ্চলৈকে গতিকে এক মাহ টাইম আছে এক মাহৰ ভিতৰত যেনেকৈ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত এই সেকশন অফিচাৰ যোনটো আছে সেকশন অফিচাৰ আপোনাৰ বয়স মানসিক হিচাপে বয়স লাগিব আপোনাৰ 21 ৰ পৰা 40 ইয়াৰ্ছ লৈকে 21 ৰ পৰা 40 ইয়াৰ্ছ লৈকে থাকিব লাগিব বয়সটো বা তাত তলত হ'লে নহ'ব বা আপোনাৰ যদি আপাৰ এজো হয় তেতিয়াহ'লে এসসি এসটি কাৰণে আপোনাৰ এজ ৰিলেক্সেশন পাব তাৰপিছত কৈছে যে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ধৰক ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা তেনেকুৱা যদি আপোনাৰ বেচেলাৰ ডিগ্ৰী কৰা হৈছে তেতিয়াহ'লে আপোনাৰ ডিগ্ৰী যদি কৰিছে তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত কৈছে যে পজিচেছ এডেকুৱেট নলেজ অফ হিন্দী ইংলিছ এণ্ড কম্পিউটাৰ প্ৰফিচিয়েঞ্চি মানে কম্পিউটাৰ নলেজ থাকিব লাগিব হিন্দী আৰু ইংলিছটো জানিব লাগিব বুলি কৈছে সেকশন অফিচাৰ কাৰণে এইখিনি আৰু তাৰপিছত ডেপুটি সেকশন অফিচাৰ কাৰণে বয়স মানে হিচাপে আপোনাৰ 21 ৰ পৰা 40 ইয়াৰ্ছ লৈকে তাৰপিছত তেওঁলোকে আপোনাৰ কোৱালিফিকেশ্যন কৰিছে যে বেচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ গুড একাডেমিক স্কোৰ মানে কি হ'ব লাগিব 55% বেছি হ'ব লাগিব যদি 55% যদি বেছি আছে তেতিয়াহ'লে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু একে কৈছে যে হিন্দী ইংলিছ আৰু কি হ'ব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি জানিব লাগিব তাৰপিছত 3 নম্বৰ পোষ্ট খুলিছে এসিস্ট্যান্টৰ কাৰণে একে আপোনাৰ বয়সটো 21 ৰ পৰা আপুনি কিমান হ'ব লাগিব 35 কৈছে 21 ৰ পৰা 35 খালি মানে ইয়াতকে আৰু কি হ'ব লাগিব সেকশন অফিচাৰ এসিস্ট্যান্ট সেকশন অফিচাৰকে 5 বছৰ কম হ'ব ডেপুটি আৰু ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন কৰিছে যে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব বা যিকোনো এটা ডিসিপ্লিন বা আপোনাৰ আৰ্টছ সায়েন্স কমাৰ্চৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু কি হ'ব লাগিব তেওঁ হিন্দী ইংলিছ বা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিষয়ে জানিব লাগিব গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজৰ বিষয়ে মই ইয়াতে ক'লো এতিয়া চাওক ইয়াতে আপোনাৰ এই ফৰ্মখিনি যেতিয়া আপোনাৰ অনলাইন কৰিব অনলাইন কৰাৰ আগতে কিছুমান মানে ইয়াতে গাইডলাইন কিছুমান বান্ধি দিছে যে এই গাইডলাইনটো কিছুমান দেখুৱা হৈছে গাইডলাইনটো এনেকুৱা ধৰণৰ যদি আপোনাৰ জেনেৰেল কাষ্ট বা ইডব্লিউএছ বা ওবিসি যদি কেটেগৰী হয় তেতিয়াহ'লে আপোনাৰ 500 আপোনাৰ হেৰি দিব লাগিব 500 প্লাস জিএসটি যোনটো আছে জিএসটি ট্ৰানজাকচনটো আপোনাৰ কি এপ্লিকেশন ফিজ দিব লাগিব আৰু এসসি এসটি হ'লে আপোনাৰ তেনেকুৱা ধৰক ফিজৰ কোনো ধৰণৰ এক্সামপশন কৰি থৈছে তাৰপিছত কৈছে যে গুড একাডেমিক স্কোৰ হ'ব লাগিব গুড একাডেমিক স্কোৰ বা ৰেকৰ্ড হ'লে গতিকে ইয়াত মানে কৰিছে যে 55% যেনে হ'লে ধৰক তাৰ ওপৰত যদি পাইছে ৰিজাল্টটো বহুত ভাল কথা যদি তেনেকুৱা যদি পোৱা আছে তেতিয়াহ'লে বঢ়িয়াকৈ এপ্লাই কৰিব পাৰিব গতিকে তাৰ তলৰখিনি ইয়াত এপ্লাই কৰিব নোৱাৰিব গতিকে এটা ক'বলৈ গ'লে এটা সেকশন পুৰা কমপ্লিটলি মাইনাস হৈ যাব 55 ৰ তলৰখিনি 55 ৰ ওপৰত যিমান আছে গোটেইখিনি এপ্লাই কৰিব পাৰিব তাৰপিছত 6 নম্বৰ পইণ্টত কৈছে যে এজ ৰিলেক্সেশন মানে এসি এসটি কাৰণে যেনেকুৱা ধৰ আমাৰ গাইডলাইন আছে সেই গোটেইখিনি আপোনাৰ ইয়াতে ফলো কৰা হ'ব এজ ৰিলেক্সেশন পাব যদি কাৰোবাৰ যদি বয়স যদি বেছি হৈছে আৰু যদি আপোনাৰ যদি মেৰিট সাৰ্টিফিকেট আছে মেৰিট সাৰ্টিফিকেটও দিব লাগিব আৰু যদি এসি এসটি যদি আপোনাৰ হেৰি আছে যদি এসি এসটি আপোনাৰ হেৰি দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি ডিজেবিলিটি আছে ডিজেবিলিটি সাৰ্টিফিকেট আছে ডিজেবিলিটি সাৰ্টিফিকেটও দিব লাগিব আৰু এই কৈছে যে মেট্ৰিকুলেশ্যন হায়াৰ সেকেন্ডাৰী স্কুল এক্সামিনেশ্যন সাৰ্টিফিকেট ইছ্যুড বাই দ্য কনচাৰ্ন বোৰ্ড ইজ কনসিডাৰ্ড as valid proof of age মানে আপোনাৰ
যোনটো HLC মেট্ৰিকৰ যোনটো আপোনাৰ এডমিট কাৰ্ডটো সেইটো আপোনাৰ এজ প্ৰুফৰ কাৰণে মানে ব্যৱহাৰ কৰা হ'ব তাৰপিছত কৈছে যে সিলেকশন for this post will be on the basis of the merit of marks obtained in the written test and skill test গতিকে skill test এটা হ'ব এই skill test যিমানখিনি আমাৰ মাৰ্কছ হ'ব সেইটোৰ ওপৰতে আপোনাৰ সিলেকশন হ'ব আৰু সিলেকশন হোৱাৰ পিছত আপোনাৰ যদি আপনি ধৰক ভাল মাৰ্ক যদি আপোনাৰ ৰিকোয়াৰ কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ ইন্টাৰভিউ কাৰণে মাতিব তাৰপিছত আপোনাৰ ধৰক সিলেকশনটো হৈ যাব তাৰপিছত যদি আপুনি বোলে বা আপোনাৰ তেনেকৈ জব যদি কৰিছে তেতিয়াহ'লে আপোনাৰ মানে অথৰিটিৰ পৰা আপোনাক এনচিটো দিব লাগিব সেইটো বিষয়ত কৰিছে এইটো পইণ্টত গতিকে গোটেইখিনি ধৰক আপোনাৰ ইনফৰমেশ্যনখিনি ইয়াত দিছে আৰু আপোনাক আৰু এটা এডভাইচ কৰিছে যে কেণ্ডিডেটসকলে সদায় মানে কি www.nfscu.ac.in সদায় আপোনাৰ ধৰক তেনেকুৱা যদি কিবা নটিফিকেশ্যন যদি আহে সেইটো চেক কৰি থাকিব লাগে বুলি ইয়াতে কৰিছে গতিকে ইয়াতে আপোনাৰ গোটেই ধৰক ইনষ্ট্ৰাকচন লৈ দিয়া আছে আৰু যেতিয়া আপোনাৰ ফৰ্ম ফিল আপ কৰিলে গোটেইখিনি আপোনাৰ তাতে আহি যাব এই পোষ্ট কেইটা হ'ব কমপ্লিটলি পাৰ্মানেণ্ট পোষ্ট হয় আপোনাৰ কোনো কন্ট্ৰেকচুৱেল নহয় আৰু প্লেচমেন্ট ধৰক আপোনাৰ গুৱাহাটীত আপোনাৰ যোনটো নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি আছে তাত আপোনাৰ চাকৰিটো হ'ব বা আপোনাৰ যদি অন্য ষ্টেটত যদি আপোনাৰ তেনেকুৱা ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিত আপোনাৰ চাকৰিটো হ'ব প্লেচমেন্ট কৰা হ'ব আৰু এই যোনটো আপোনাৰ পৰীক্ষাৰ কাৰণে যেনেকুৱা স্কিল টেষ্টৰ কাৰণে কি পঢ়িব লাগিব বা তেনেকুৱা যদি কিবা ইনফৰমেশ্যন আপোনাৰ ৱেবছাইটত যদি মই পাওঁ তেতিয়াহ'লে আপোনাৰ লগত মই নিশ্চয় শ্বেয়াৰ কৰিম আৰু এইটোৰ ওপৰত যদি আপোনাৰ তেনেকুৱা ধৰক আৰু ভিডিঅ' যদি লাগে তেতিয়াহ'লে কেনেকুৱা পঢ়িব লাগিব বা তেনেকুৱা কি প্ৰিপাৰেশ্যনত জড়িত যদি তেনেকুৱা যদি ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰিব যে মোৰ এই এনেকুৱা ধৰক ভিডিঅ' এটা বনাব লাগে বা আপোনাৰ লাগে তেতিয়াহ'লে কমেণ্ট বক্সত লিখি পেলাই দি দিব তেতিয়াহ'লে মই সেইটোৰ ওপৰত ভিডিঅ' এটা লৈ আহিম তেনেকুৱা ধৰক মোৰ এইখন চেনেলত আপোনাৰ মেথছ আৰু ৰিজনিঙৰ ওপৰত আপোনাৰ ভিডিঅ' তেনেকুৱা মই লৈ আহোঁ আৰু তেনেকুৱা কোচিঙো দি থাকোঁ গতিকে ধৰক যিসকলে ধৰক আছাম পুলিচ বা যেনেকুৱা ধৰক ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি পঢ়ি আছে বা আপোনাৰ চাকৰি পাবৰ কাৰণে যদি চেষ্টা কৰি আছে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ক'বলৈ গ'লে বিৰাটেই জৰুৰী কাৰণ মই তেনেকুৱা মেথছ আৰু ৰিজনিঙৰ ওপৰত ভিডিঅ'বিলাক লৈ আহোঁ আৰু মেথছ আৰু ৰিজনিঙত মানুহবিলাকে বহুত টান পায় গতিকে তেনেকুৱা ইনফৰমেশ্যন বা তেনেকুৱা মানে সহজ পদ্ধতিৰে কেনেকুৱা কৰিব লাগিব গোটেই মই বস্তুখিনি শিকাওঁ আৰু মই কেইদিনমান আগতে আপোনাৰ এনালাইটিক আৰু ৰিজনিঙৰ ভিডিঅ' এটা বনাইছিলোঁ সেই ভিডিঅ'ৰ লিংকটো মই ইয়াতে দি দিম এনালাইটিক আৰু ৰিজনিঙৰ যোনটো ভিডিঅ' আছে সেইটো মই ইয়াত দি দিম এনালাইটিক ৰিজনিঙৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব তেতিয়া আৰু যদি কোনোবা বোলে ইগন'ৰ বিএডৰ কাৰণে যদি পঢ়ি আছে তেতিয়াও আপোনাৰ সেই ভিডিঅ'টো মই ইয়াত লগাই দিম তেতিয়া চাব পাৰিব গতিকে যিসকলে ভাবিছে যে আজি ভিডিঅ'টো আপোনাৰ কাৰণে যদি উপযোগী হৈছে বা আপোনাৰ ওচৰ চুবুৰীয়াৰ কাৰণে উপযোগী হ'ব পাৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজি ভিডিঅ'টো কেনেকুৱা হৈছে বা আপোনালোকৰ ধৰক কেনেকুৱা যদি কিবা ইমপ্ৰুভমেণ্ট যদি কৰিব লাগে তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে যদি মানে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ গতিকে ধন্যবাদ and stay tuned for the next video and thank you